এতিয়া আমি ভিটো আহি পালোঁ। আজি 4খন গাড়ী চলিব টোটেল। এই টমটম দুখন টাউনৰ ভিতৰত চলিব। এণ্ড স্মাৰ্ট বজাৰ নিচিনা ভিটো গোটেইটো এডভাৰটাইজৰ কণ্টেক্টটো মই লৈছোঁ। যিমান মৰিগাঁও ডিষ্ট্ৰিক্টত এডভাৰটাইজ চলিব, যিমান গাড়ী চলিব, চব মোৰ আণ্ডাৰত চলিব। এতিয়া 2খন টমটম এণ্ড 2খন মালটানা গাড়ী লাগিব। টমটম 2খন 10 কিলোমিটাৰ এৰিয়াৰ ভিতৰত চলিব টাউনৰ। এণ্ড মালটানা গাড়ীখন টাউনৰ মানে বাহিৰত যাব আৰু ডিষ্ট্ৰিক্টৰ মাথাই মাথাই ঘূৰিব দুয়োতে যিমানখিনি পায় আৰু। এতিয়া 2খন গাড়ী তালৈ যাব দিছোঁ। মই গৈ আছোঁ। মই সিহঁতক কৈছোঁ তহঁতে গৈ থাক, মই বাহিৰে গৈ আছোঁ। সিহঁতৰ গাড়ীখন ফিটিং কৰি দিম। আজি মই ৰাতিপুৱা যাত্ৰা বেয়া হৈছে, কিয়নো মোৰ গাড়ীখন আজি ৰাতিপুৱা ফাৰ্ষ্ট চেকাতে পামচাৰ হ'ব লাগে নে। বাবু গাড়ীখন লৈ পেলাই মই স্কুলৰ ট্ৰিপটোত থৈ আহিলোঁ। দেৰিয়ে হ'ল অলৰেডি, তেওঁ উপায় নাই আৰু তেনেকৈ মই মিলাই থৈ আহিছোঁ। তাতে এতিয়া গাড়ীখনৰ পামচাৰ মাৰিব লাগিব। আজি জুম্মাৰ ঘৰত 2খন গাড়ী মোৰ বেনাৰ ফিটিং কৰিব লাগিব। কালি এডভাৰটাইজ চলিব, আজিৰ পৰা এডভাৰটাইজ চলিব। 2খন গাড়ী মই বেনাৰ ফিটিং কৰিব লাগিব। এতিয়া ঘৰত গৈ আছোঁ স্পীডত। আগত গাড়ীখন আনি মই পামচাৰটো মাৰি লওঁ। মাৰি পেলাই মই 2খন গাড়ী লৈ গ'ল মই 10টা বজাৰ আগত ওলাই দিব লাগিব। 2খন গাড়ী বেনাৰ ফিটিং কৰি, নহ'লে টাইমটো মিলাব পৰা নাযাব। এতিয়া চাওঁ কিবা যদি বনাইছে খাম, খাই পেলাই গাড়ীখন লৈ যাম। মই পামচাৰটো মাৰি লৈ আহিম, যিহেতু স্মাৰ্ট বজাৰ যাব লাগিব। সেইখিনি একচেকাটো হোৱা নাই। স্মাৰ্ট বজাৰ যাব লাগিব। 2খন গাড়ী বেনাৰ ফিটিং কৰি দিব লাগিব। জুম্মাৰ আগত মই গোটেইখিনি কাম কমপ্লিট কৰিব লাগিব। জুম্মা মিছ কৰি মাৰি যেনেকৈ নহয় জুম্মাৰ আগত মই মেনেজ কৰিবই লাগিব। জুম্মা মিছ কেনেকৈ কৰিম হয়, সপ্তাহ মোৰ এদিন আহে। চলিকেইটা থৈ আহিলোঁ। ফোন কৰি কৈছিলোঁ পৰঠা 2টা বনাব। মই ৰাতিপুৱা পৰঠা খাই ভাল পাওঁ, মাংস আছিলে যিহেতু। এতিয়া আহি জলবাজি কৰি এইখিনি খাই পেলাই যাওঁগৈ। গাড়ীখন পামচাৰ মাৰি স্মাৰ্ট বজাৰ যাব লাগিব। গাড়ী 2খন বেনাৰ ফিটিং কৰিব লাগিব। ডাইৰেক্ট গৈ পেলাই আজি জুম্মাও আছে, জুম্মাটো মিছ কৰিব পৰা নাযায়। পামচাৰ দোকানত আহি পালোঁ। এতিয়া এইখন গাড়ী দিছোঁ। এইখন গাড়ী খুলি থৈ দিছে, চেকা হুইল চুইল খুলি থৈ দিছে। এইখন গাড়ী থৈ যাওঁ। মই স্মাৰ্ট বজাৰ কামটো কৰি আহোঁগৈ। গাড়ীখন মই কৈ গৈছোঁ লিকটো পাতি থ'ব। এইখন গাড়ী আহিল। এইখন গাড়ী এতিয়া বেনাৰ দোকান মোক নিব আহিছে। এইখনো গৈ পেলাই মই স্মাৰ্ট বজাৰ কামত বেনাৰখিনি ফিটিং কৰি লৈ আহিব। গাড়ীখন আহিছে। গাড়ীখন আহি পালে এতিয়া স্মাৰ্ট বজাৰত গৈ আছোঁ। গাড়ীখন ফিটিং কৰিব। আৰু এখন আছে আগত, সেইখনো যাম। 2খন একেলগে লৈ যাম। ইটো লৈ 2খন একেলগে লৈ যাম। ভিটো লৈ 2খন বেনাৰ ফিটিং কৰিম। আজিৰ পৰা এই 2খন গাড়ীও এডভাৰটাইজত চলিব। টুমটুমটো চলিয়ে আছে। এতিয়া 4 চেকাও লগা হৈছে। সেইখন এতিয়া 2খন লৈ যাম। এতিয়া আমি ভিটো আহি পালোঁ। আজি 4খন গাড়ী চলিব টোটেল। এই টমটম 2খন টাউনৰ ভিতৰত চলিব। এণ্ড এই পাছৰ 2খন মেজিক গাড়ী টাউনৰ বাহিৰত চলিব। অপেনিঙৰ কাৰণে গোটেই 4খন গাড়ী চলিব। গোটেই ডিষ্ট্ৰিক্ট চলিব। এসপ্তাহত এডভাৰটাইজ চলিব গোটেই ডিষ্ট্ৰিক্টত। এই 2খন এতিয়া বেনাৰ ফিটিং হৈ আছে। এই 2খন আজিৰ পৰা চলিব। টাউনৰ বাহিৰত যাব। আৰু টমটম এই 2খন টাউনৰ ভিতৰত চলিব। মানে গম নোপোৱা মানুহে গম পাব। চবতে মাইক লৈ স্পীকাৰ লৈ ঘোষণা কৰা হ'ব। অপেনিং ডেটটো ফাইনেল হোৱা নাই, কিন্তু মোৰ মতে মই আইডিয়া কৰি এটা কৈ আছোঁ আপোনালোকক। অপেনিং ডেটটো ফেব্ৰুৱাৰী 3 বা 4 তাৰিখে অপেনিং হৈ যাব। ইয়াত মেনশ্যন কৰা হোৱা নাই বেনাৰত। এতিয়া আমাৰ 2খন গাড়ী ৰেডি হৈ গ'ল। কমপ্লিটলি ফিটিং হৈ গ'ল। ফিটিং হৈ এতিয়া যাবলৈ আছে। এতিয়া হ'ল নাই ৰেডি? এতিয়া তই কোনফালে যাবি? তুমি কোনফালে যাবা? জাগীৰোড ভকতগাঁও। আজি এতিয়া যোৱাকালিৰ পৰা টমটম চলিছে। আজিৰ পৰা এতিয়া এইবিলাক মেজিক গাড়ীও চলিব। 4খন গাড়ী টোটেল হ'ল। গোটেই ডিষ্ট্ৰিক্ট আশে পাশে চলিব। এতিয়া মানে ভিটো অপেনিঙৰ মানে গোটেই মৰিগাঁও ডিষ্ট্ৰিক্ট ঘোষণা কৰা হ'ব আৰু স্পীকাৰ লৈ লৈছে। সময় কৈ হ'ল 11টা বাজিলেহি। এতিয়া ঘৰত যাম। মই গা পা ধুই গ'ল। জুম্মা আছে আজি। জুম্মা আগতে হ'ল ভাল লাগিছে। মোৰ চিন্তা হৈ আছিল জুম্মা আগত ৰেডি হ'বনে নহয়, গোটেইখিনি বস্তু কমপ্লিট হ'বনে নহয়। জুম্মা এতিয়া ক্ষতি নহয়। মোৰ মনটো ভাল লাগিছে। এতিয়া ইহঁতক পঠাই টাটা বাইক দি মই যাওঁগৈ ঘৰলৈ। এতিয়া আমি ওলাব ওলাইছোঁ। ইয়াৰ পৰা যাব ওলাইছোঁ। ফিটিং চিটিং হ'ল। এতিয়া গাড়ীত উঠিম। মই নামি যাম গাড়ীৰ ওচৰত। এইখন পোষ্টাৰ দিছে, অলপ ভগাব লাগিব। মানুহ চানুহ সোধা পইচা কৰিলেও কেতিয়া খুলিব কেতিয়া গোটেইখিনি মেনশ্যন হৈ আছে। আৰু হোৱাটছআপত দিছোঁ। তই হেৰি গিলে জানি ল, এই মিউজিক ফাইল জানি ল। আহি নামিলোঁ। মোৰ গাড়ীখনৰ ওচৰত লিক পাতিব। এইখন গ'ল। ইফালে এখন এতিয়া জালুকুটিৰ ফালে যাব 12 বজীয়া। মোৰ গাড়ীখন কাম কৰিব ষ্টাৰ্ট কৰিছেহে। এইখন মোৰ গাড়ীখন খুলি মেলি থৈ দিছে। লিক পাতিব থৈ গৈছিলোঁ মই। আঢ়ৈ ঘণ্টা হ'ল সিতিয়ালৈকে কাম কৰিব পৰা নাই। গাড়ী খুলি থৈ দিছে। জল্দি কৰ, জুম্মা আজি গা ধুব লাগিব গম পাইছা। লিক পাতিবই পৰা নাই। বেলেগ কাম ক'ৰবাত কৰি আছিলে ন।
মোৰ মানে স্প্ৰে টায়াৰটো লিক হৈ আছিলে, সেইটো কাৰণে মই এইটো টায়াৰ লিক পাতিব লগা হ'ল, নহ'লে স্প্ৰে টায়াৰটো লগাব পাৰিলোঁ হয়। স্প্ৰে টায়াৰটো নতুনে ল'ব লাগিব, ডাইৰেক্ট ইমানখিনিমান পাথৰ এটা সোমাই গৈছে, ডাঙৰ ফুটা হৈ গৈছে, সেইটো কাৰণে স্প্ৰে টায়াৰটো চেঞ্জ কৰিব লাগিব। ইয়াৰ পৰাই ল'ম স্প্ৰে টায়াৰটো। গাড়ীৰ কাম বহুত আছে, পানী কাপোৰ ল'ব লাগিব, চিট কভাৰ লগাবলৈ ধেৰ কাম আছে। মেক্সিমাম 5-7 হাজাৰমান টকা খৰচা হ'ব। কৰিলে গম পাম আৰু কিমান খৰচাটো কৰিব লাগিব, গাড়ীখন বহুত দিনটো কাম বন কৰা নাই, একেবাৰে কৰিম আৰু। সেইটো কাৰণে এতিয়া কৈছোঁ, কি কৈছে স্প্ৰে টায়াৰটো লৈ ল'ম, মই কৈছোঁ এতিয়া নলওঁ, একেবাৰে লৈ ল'ম, যিহেতু কাম কৰিমেই আৰু। এতিয়া এটা খুচুৰা কৰি নাথাকোঁ আৰু, এতিয়া খালি লিকটো পাতি লৈ যাওঁ। তেতিয়া এই লিক পতা টায়াৰটো স্প্ৰে টায়াৰ দি দিম, স্প্ৰে টায়াৰটো চেকাত লগাই ল'ম। মই দোকানত গাড়ী 10টা বজাতে দি গৈছিলোঁ, 10টা নহয়, কেনেকৈ 10টা, 9:30 মানত দি গৈছিলোঁ, কি এতিয়ালৈকে লিক পাতা নাই। মানে বেলেগ গাড়ী আহি আছে, সিহঁতৰ কাম কৰি আছিলে, এতিয়া আহি পাইছে, মোৰ কাম কৰিব ষ্টাৰ্ট কৰিছে। জুমা সময়ো হ'ব, আহি ঘৰত গা ধুব লাগিব, 11:30 বাজিলে আহি। এই বস্তুটো সোমাই মোৰ চেকাটো লিক কৰিলে, বস্তু সৰু হোৱাৰ পৰা কাম ডাঙৰ কৰিলে, গাড়ী বহুত কষ্ট পাইছে চলাই আনোতে।